সংখ্যালঘু বসতি প্ৰধান এলেকাত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত দেখুৱাইছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ যি চৰচাপৰি অঞ্চল আছে, এই চৰচাপৰি অঞ্চলত এনেধৰণে সহস্ৰাধিক লোকে ভাৰতীয় জনতা পাৰ্টীৰ যি নিৰ্বাচনী প্ৰচাৰ সভা আছে, নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে। আৰু ক'ব লাগিব সৌসিদিনালৈ আচলতে কংগ্ৰেছৰ দুৰ্গ হিচাপে দেখিবলৈ পোৱা এই স্থানত এতিয়া এনেধৰণে এইসমূহ লোক ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ সভাত। আমি কথা পাতিম। দেখিবলৈ পোৱা গৈছে সৌসিদিনালৈ কংগ্ৰেছ অথবা অন্যান্য ৰাজনৈতিক দলৰ দুৰ্গ হিচাপে এই স্থান টুকুৰা পৰিচিত হৈছিল। এতিয়া কিন্তু আপোনালোকে বিপৰীত এটা দৃশ্য দেখুৱাবলৈ বিচাৰিছে। নিশ্চয় আপোনালোকে গম পাইছে আমাৰ সময় হ'বৰ হ'ল। এতিয়া চৰচাপৰি মানুহ একত্ৰিত হৈছে, এইকাৰণে একত্ৰিত হৈছে কংগ্ৰেছৰ পৰা ৬৭ বছৰীয়া যিটো শাসন, তেওঁলোকৰ যিটো অত্যাচাৰ, তেওঁলোকৰ যিটো ভ্ৰষ্টাচাৰ ৰাজনীতি কৰিছে, সেইটো ৰাজনীতিৰ লগত এতিয়া চৰচাপৰি মানুহ আৰু নাথাকে। চৰচাপৰি মানুহ এতিয়া বুজি পাব পৰা হৈছে। গতিকে আমি মানুহখিনিক বুজাইছোঁ আৰু আপোনালোকে নিজে আজি চাইছে কিমান মানুহ, হাজাৰ হাজাৰ মানুহ লগ হৈছে। এবাৰ বিশেষকৈ তাৰমানে আমাৰ যিটো কেণ্ডিডেট মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক এবাৰ আপোনাৰ বিপুল ভোট দিব। আপোনালোকে জানে প্ৰায় 100% বুলি ক'লে ভুল নহ'ব, 80-90% ভোট দিব। গতিকে আমি বিধায়ক মহোদয়ক এই ক্ষেত্ৰত আমি মাতি আনিছোঁ। তেখেতসকলে ভাষণ দি আছে, আপোনালোকে সকলোৱে জানে। এইবাৰ যিটো মানে লোকসভা হ'ব, লোকসভাত এনেকুৱা মানে ধৰণৰ ভোট দিব, চাপৰি মানুহে কংগ্ৰেছ বুলি ইয়াতে নীল হ'ব বুলি এটা মানে মোৰ দীৰ্ঘ বিশ্বাস। গতিকে সকলো ৰাইজক এই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, আপোনালোকে সকলোৱে এবাৰ বিশেষকৈ চিপাঝাৰ চৰাঞ্চলত আমাৰ বিশেষকৈ ফুৰাতুলি বা আমাৰ কিৰাকাৰা ধলপুৰৰ মানুহখিনি আপোনালোকে একগোট হওক আৰু সকলোৱে একগোট হৈ বিজেপিক ভোট দিয়ক। আৰু উন্নয়নৰ ক্ষেত্ৰত আমি মাৰমান্তি থিয় হ'ব লাগিব। আমাৰ প্ৰায় 10 বছৰ হ'ল উন্নয়ন স্তব্ধ হৈ আছে। গতিকে আশা কৰোঁ আমাৰ উন্নয়ন হ'ব।